বহুত ভাল লাগিছে আমাৰ গাঁৱত এনেকুৱা খেল এখন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে ডে নাইট খেলা তো সকলোৱে ভালদৰে আৰম্ভ কৰক উঠি অহা নতুন এনেকুৱা ধৰণৰ খেলৰ দ্বাৰা যুৱ প্ৰজন্মৰ যুৱক যুৱতীসকলে ভাল দিশলৈ যায় ঋণাত্মক দিশবোৰ বাদ দিয়ে ধনাত্মক দিশলৈ আগবাঢ়ি যায় যোগাত্মক দিশৰ ফালে আগবাঢ়ি যায় সমাজ এখন নিচামুক্ত দ্ৰব্য সমাজ এখনলৈ গঢ় লৈ উঠিয়াত সহায় কৰে এনেকুৱা ধৰণৰ খেল আৰু অনাগত দিনত এনেকুৱা ধৰণৰ খেল আমাৰ গাঁৱত পাতিব বুলি সকলোৱে আশা কৰিছে বা আমিও আশা কৰিছোঁ এনেকুৱা ধৰণৰ খেলে সমাজখনক ভাল দিশলৈ গতি কৰায় খেলে শান্তি সম্প্ৰীতি আনে আৰু লগতে খেলে একোখন পৰিয়াল উদ্ধাৰ কৰে বুলি ক'লে ভুল কোৱা নহ'ব চাগে কাৰণ যদি এজন ল'ৰাই খেলৰ লগত জড়িত হৈ থাকে তেতিয়াহ'লে অন্য বেয়া বস্তুৰ পৰা আঁতৰত থাকিব পাৰে খেলৰ লগত থাকিব তেতিয়া মন মগজু বেয়া ফালৰ পৰা আঁতৰি থাকিব তেনেকুৱাকৈ তো খেলৰ ফালেও আগবাঢ়িল পৰিয়ালটো আগবাঢ়িল গতিকে তেওঁৰ মানে জীৱনটোৱেই ভাল হ'ল এনেকৈ যদি সকলোৱে কৰে তেতিয়া সমাজখন বা আমাৰ মৰবৰী গাঁওখনৰ কথাই কৈছোঁ নিচামুক্ত এখন সমাজলৈ গঢ় দিব বুলি আশা কৰা হয় আৰু আজি এই শুভ মুহূৰ্তত মই খেল উদ্যোজক হিচাপে ইয়াতে উপস্থিত থাকিব আনন্দ উপভোগ কৰিছোঁ খেলৰ উদ্দেশ্য বিভিন্ন ধৰণৰ প্ৰকাশ কৰা যায় যদিও ভাতৃত্ববোধ বন্ধুত্বপূৰ্ণ এটা সুন্দৰ পৰিৱেশ গঢ়াটোৱে হৈছে খেলৰ মূল উদ্দেশ্য ভাল লাগিছে সঁচাকৈ বৰ ভাল লাগিছে আৰু মানে পূৰ্বৰ তুলনাত মানদণ্ড কমিছে যদিও আজি কেইটামান বছৰৰ পৰা এই ফুটবল খেলখনে এটা ঊৰ্ধ্বগামী গতি লৈছে এতিয়া অকল খেলুৱৈসকলেই নহয় ইয়াৰ পৰিচালকসকলেও বহু উন্নতমানৰ হৈছে খেলুৱৈসকলক মানে যিবিলাক কলা কৌশল সেইবিলাকো বৰ প্ৰশংসনীয় হৈছে গতিকে ক'ব গ'লে পূৰ্বতকৈ বহু উন্নত হৈছে